আমি তেখেতকো আমাৰ মৰম শ্ৰদ্ধা যাচিম। এই অনুষ্ঠান আছে। তাৰ পিছতে আমি অধিবক্তা সন্থাৰ কাৰ্যসূচীত ৰাখিছোঁ যে যিসকল আমাৰ অধিবক্তা সন্থাৰ সদস্যৰ ল'ৰা ছোৱালী সুখ্যাতিৰে মেট্ৰিক বা উত্তীৰ্ণ হৈছে তেওঁলোকক আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। তাৰপিছতে আমাৰ আছে পৰম্পৰাগতভাৱে ভজা বৰা দৈ চিৰা তাৰ এই জলপানেৰে আমি সকলোকে আপ্যায়ন কৰাম। তাৰপিছতে আমি দুপৰীয়া ভাতৰ আছে চলিব। তাৰ মাজতে আমাৰ বিহু থাকিব। গতিকে ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান আপোনালোকে গোলাঘাটৰ সাংবাদিকসকলে বা অসমৰ সংবাদ জগতে দেখিছে বিগত 4টা বৰ্ষত গোলাঘাটত অধিবক্তা সন্থাত প্ৰতিভাৰ অভাৱ নাই। গীত মাত বাদ্য সকলোতে গোলাঘাট অধিবক্তা সন্থা উজ্জ্বলিত। গতিকে আমাৰ সদস্যসকলৰ দ্বাৰা বিভিন্ন অনুষ্ঠান আছে আপোনালোকে উপভোগ কৰিব। লগতে আশা কৰোঁ সাংবাদিক বন্ধুসকলে আপোনালোকে অসমৰ ৰাইজকো আমাৰ বিহু দেখুৱাব। কাৰ্যসূচী আজিলৈ ইমানখিনিয়ে আমাৰ। গতিকে এই কাৰ্যসূচীত পতাকা উত্তোলন কাৰ্যসূচীত আপোনালোকে জানি ভাল পাব সংবাদ জগতৰ ব্যক্তি হিচাপে আমি আপোনালোকৰ জ্যেষ্ঠ সাংবাদিক গোলাঘাটৰ আমাৰ সাংবাদিক সন্মানীয় শ্ৰদ্ধা ৰোহিত গগৈ ডাঙৰীয়া এই উন্মোচন কৰিবৰ কাৰণে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা দলটোক আগবঢ়াই নিবৰ কাৰণে আমি আমন্ত্ৰণ জনাই আনিছিলোঁ।